নমস্কাৰ। আজি মই আপোনালোকক এখন গাঁৱৰ কেইটামান কাহিনী ক'ম আৰু মোৰ দৃঢ় বিশ্বাস যে সেই কাহিনীকেইটা শুনাৰ পাছত প্ৰতিজন অসমবাসী ৰাইজে ডায়েবেটিছ বা মধুমেহ কি বস্তু, কিয় হয়, হোৱাৰ পাছত কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ডায়েবেটিছ হ'লে যে কিছুমান যে কমপ্লিকেশ্যনছ হয়, সেই কমপ্লিকেশ্যনছবিলাক গোটেই জীৱন কেনেকৈ এৰাই চলিব পাৰি, আৰামছে নিজৰ জীৱন কটাব পাৰি, সেই বিষয়ে আলোচনা কৰিম। সেয়েহে লগত লৈ লৈছোঁ চেনিৰ বটল, কাৰণ ডায়েবেটিছ হ'লে চেনি বা চেনিজাতীয় বস্তু এৰাই চলিব লাগে। এইটো কিয় এৰাই চলিব লাগে? আমি এনেই যদি মানুহক কৈ দিওঁ আপুনি চেনি এৰাই চলক, খোজকাঢ়ক, মানুহে গম পাব লাগিব। যদি গম পায় তেতিয়া কি হয়, বেমাৰৰ বিষয়ে গম পালে বেমাৰটোৰ বিপক্ষে যুঁজিবৰ কাৰণে মানুহে বেলেগ ধৰণে এডাল জোচ এটা পায়, হয়নে? সেয়েহে মই অনুৰোধ কৰিম যে আপোনালোকে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক, কাৰণ আজিকালি ডায়েবেটিছটো একেবাৰে কমন বস্তু হৈ পৰিছে। হয়তোবা আপোনাৰ ঘৰত বা আপোনাৰ ওচৰ চুবুৰীয়াৰো কাৰোবাৰ থাকিব পাৰে। প্ৰথমতে মই আপোনালোকৰ আগত সেই গাঁওখনৰ এটা চমু পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ। ভালকৈ মন দি শুনিব আৰু নিজৰ মনৰ ভিতৰতে এটা কল্পনা কৰিব। এখন গাঁও কল্পনা কৰক। গাঁওখনৰ ভিতৰত বিভিন্ন ঘৰ আছে আৰু গাঁওখনৰ চাৰিওফালে এটা বাউণ্ডেৰী আছে, এটা বাউণ্ডেৰী ৱাল এটা আছে, ঠিক আছে? আৰু সেই গাঁওখনৰ ভিতৰলৈ ট্ৰাকেৰে চেনি আহে। কি আহে? চেনি আহে। আৰু সেই ট্ৰাকখনে বাউণ্ডেৰীৰ ভিতৰত আহি চেনিখিনি, সেই চেনিৰ বস্তাকেইটা নমাই থৈ গুচি যায়। এতিয়া সেইখন গাঁৱতে এজন মহাজন আছে, ঠিক আছে? সেই আগৰ দিনৰ যে মহাজন থাকে, এজন মহাজন আছে। মহাজনে নিজৰ ঘৰত দুজন নহয়, মানে দুই প্ৰকাৰৰ, মানে দুবিধ মানুহ ৰাখিছে। এবিধৰ চোলাত লিখা আছে ইনচুলিন আৰু আনবিধৰ চোলাত লিখা আছে গ্লুকাগন। এই যে ইনচুলিন নামৰ যিটো দল আছে, মানে মহাজনৰ হাতত দুটা দল আছে, গম পাইছে? মহাজনে যেতিয়া খাদ্য বস্তু আহে, মহাজনে ক'ব ইনচুলিন তহঁত যা, গৈ সেই খাদ্য বস্তুখিনি লৈ মানুহৰ ঘৰে ঘৰে বিলাই আহ। সেই ইনচুলিনৰ যিটো দল আছে, সেই দলটো যাব, তাৰ পৰা চেনিৰ বস্তা উলিয়াব, বস্তা উলিয়াই ঘৰে ঘৰে গৈ দৰ্জাত নক কৰিব। কি কৰিব? দৰ্জাত নক কৰিব। আৰু ইণ্টাৰেষ্টিং কথা, সেই ঘৰৰ প্ৰতিটো ঘৰৰ দৰ্জাৰ ভিতৰত এজন দাৰোৱান আছে। ক'ত আছে? ভিতৰত আছে, বাহিৰত নহয়, ভিতৰত। প্ৰতিটো ঘৰত দেই দাৰোৱান আছে। আপোনাৰ ঘৰৰ বাহিৰত গৈ নক কৰিলে, কোনে নক কৰিলে? ইনচুলিন নামৰ মানুহকেইটা যে আছে, য'ত ইনচুলিন লিখা আছে, নক কৰিলে। নক কৰোঁতে ভিতৰৰ পৰা ধুনীয়াকৈ দাৰোৱানে, একদম মুছাল দাৰোৱান আৰু ধুনীয়াকৈ হাঁহি, আহিছে, দিয়ক চেনি দিয়ক বুলি চেনিখিনি ল'ব আৰু সেই ঘৰৰ মানুহখিনিক খাব দিব, আকৌ দৰ্জাখন বন্ধ কৰি দিব। বুজি পালে? সেইখন হ'ল এখন নৰ্মেল গাঁও। এতিয়া গাঁওখন মানে হ'ল, আপুনি জাষ্ট অলপ আগতে যি কল্পনা কৰিছে, সেই গাঁওখন হ'ল আপোনাৰ শৰীৰটো, আৰু সেই ঘৰবিলাক হ'ল মানুহৰ কোষবিলাক, ঠিক আছে? আৰু সেই মহাজনৰ যিটো ঘৰ আছে, মহাজনৰ ঘৰটো হ'ল এটা পেংক্ৰিয়াছ নামৰ এটা গ্লেণ্ড। সেই পেংক্ৰিয়াছ নামৰ গ্লেণ্ডটো পেটত থাকে, ঠিক আছে? পেংক্ৰিয়াছ বেছি জানিব নালাগে, মানে কি হয়, জাষ্ট মনত ৰাখক যে এটা গ্লেণ্ড এটা আছে, পেটত এটা গ্ৰন্থি আছে, এনেকুৱা দীঘল টাইপৰ, এফালে অলপমান শকত হয়, আনফালে এনেকুৱা জোঙা টাইপৰ, ঠিক আছে? সেইটো পেংক্ৰিয়াছ নামৰ গ্লেণ্ডৰ পৰা দুবিধ হৰম'ন ওলায়। এবিধৰ নাম হ'ল ইনচুলিন, আনবিধৰ নাম হ'ল গ্লুকাগন। এতিয়া কথাটো হ'ল, আমি যে এই গাঁওখনৰ কথা পাতিলোঁ, এই গাঁওখনৰ যিটো ছিষ্টেম, সেইটো নৰ্মেল ছিষ্টেম, কিন্তু এই ছিষ্টেমটো যেতিয়াই খেলি মেলি হৈ যায়, তেতিয়া কি হৈ যায়নে, এই বাহিৰৰ পৰা যে ট্ৰাকখনে যে চেনি আনি আছে, ট্ৰাকখনে যে চেনি আনিয়ে থাকিব, আমি চেনিটো খায়ে থাকিম। সেই ট্ৰাকখনে চেনি আনোতে কি হ'ব, গোটেই গাঁওখনত চেনি ভৰ্তি হৈ যাব, গ্লুক'জ ভৰ্তি হৈ যাব, আৰু বিভিন্ন কাৰণত হ'ব। আৰু যেতিয়াই গোটেই গাঁওখনত গ্লুক'জ ভৰ্তি হৈ যাব, ঘৰে ঘৰে গৈছে না, সেইটো কথা নহয়, সেইটো একদম মেইন কথা, সেইটো যে সেই গাঁওখনৰ ভিতৰত চেনি ভৰ্তি হৈ যাব, আৰু তাকে কোৱা হয় কি? ডায়েবেটিছ। আহক আমি ডায়েবেটিছৰ বিষয়ে ভালকৈ আলোচনা কৰোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু মোৰ অনুৰোধ যে আপুনি একদম শেষলৈকে চাওক। ডায়েবেটিছ অসমীয়াত কোৱা হয় মধুমেহ, আৰু এই বেমাৰটো পৃথিৱীৰ প্ৰায় 10% মানুহৰ, 10% মানুহৰ শৰীৰত ডায়েবেটিছ আছে, বা নতুনকৈও ঢেৰ মানুহ ডায়েবেটিছত কি আছে, ভুক্তভোগী হৈছে। এতিয়া কথাটো হ'ল, এই ডায়েবেটিছ দুই প্ৰকাৰৰ আছে, টাইপ 1, টাইপ 2। সেয়েহে মই কৈছোঁ আপোনালোকক কেইখনমান গাঁৱৰ কাহিনী ক'ম। এতিয়া এখন নৰ্মেল গাঁৱৰ কাহিনী ক'লোঁ, এতিয়া মই আপোনালোকক দুখন বেলেগ বেলেগ গাঁৱৰ কাহিনী ক'ম। প্ৰথমতে আপোনাক কৈ থৈ দিওঁ, এই ডায়েবেটিছ বোলা বস্তুটো এনেধৰণৰ যে মানুহজনৰ শৰীৰত, অৰ্থাৎ সেই গাঁওখনত চেনি ভৰ্তি হৈ আছে, প্ৰতি ঘৰ মানুহৰ নঙলা মুখত চেনি আহি পাইছে, কিন্তু মানুহ ঘৰে ভিতৰত চেনি খাব পোৱা নাই। অৰ্থাৎ কোষবিলাকৰ ভিতৰত কি হয়, এনাৰ্জি লাগে নহয়। সেই কোষবিলাকে কাম কৰিবৰ কাৰণে কিবা নহয় কিবা কাম কৰি থাকে নাই, সেই কামবোৰ কৰিবৰ কাৰণে এনাৰ্জি লাগে, আৰু সেই এনাৰ্জিটো ক'ৰ পৰা পায়? গ্লুক'জৰ পৰা পায়।
ঠিক আছে, সেই গ্লুক'জটো কোষৰ একদম বাহিৰত ঘৰৰ দৰ্জাৰ মুখতে চেনি পৰি আছে, কিন্তু ভিতৰলৈ সোমাব নোৱাৰে। সেই সোমাব নোৱাৰা যিটো বেমাৰ আৰু চেনি যে বাঢ়ি যায় শৰীৰত, সেই বেমাৰটোকে কোৱা হয় ডায়েবেটিছ। আমি এতিয়া প্ৰথম আলোচনা কৰিম টাইপ 1 ডায়েবেটিছ। মই যে কৈছিলোঁ মহাজনৰ ঘৰটো, সেই মহাজনৰ ঘৰত কি হ'ল, এটা এনেধৰণৰ ধৰক অগ্নিকাণ্ড হ'ল বা কিবা এটা হ'ল আৰু কিবা এটা এনেকুৱা ধৰণৰ দুৰ্ঘটনা হ'ল যে এই ইনচুলিন যিমান থাকিব লাগিছিলে, মানে ইনচুলিন লিখা থকা সেই দলটোৰ মানুহ যিমান থাকিব লাগিছিলে, ধৰি লওক যদি 100জন থাকিব লাগিছিলে, সেই 100জনৰ 90জনে ঢুকাই থাকিলে ধৰক, বা 90, 92, 94 থাকিল কেইটা, 5টা 6টা। এতিয়া কি হ'ব, সেই 5জন 6জন মানুহে ইনচুলিন লিখা থকা মানুহে গৈ সেই চেনিৰ বস্তাকেইটাৰ পৰা চেনি বিতৰণ কৰোঁতে বহুত সময় লাগিব নালাগে, আৰু সেইকেইজন মানুহে সেই গোটেইখন গাঁৱৰ প্ৰতিঘৰ মানুহলৈ জানো চেনি দিব পাৰিব? নোৱাৰিব। সেয়েহে কেইটামান চেলে চেনি পাব, কেইটামান চেলে চেনি নাপায়। বুজি পালে? একদম বহুত সহজ। ভালকৈ আকৌবাৰ কৈছোঁ যে টাইপ 1 ডায়েবেটিছত কি হয়, সেই ইনচুলিন নামৰ বস্তুবিধ নাথাকে, খুব কম থাকে। সেই ইনচুলিন নামৰ দলটো নাথাকে। কিয় নাথাকে জানেনে? কাৰণ টাইপ 1 ডায়েবেটিছ থকা মানুহৰ শৰীৰত এনেকুৱা এটা বেমাৰ থাকে যে নিজৰ শৰীৰটোৱে সেই পেংক্ৰিয়াছ নামৰ যে মই ঘৰটো যে কৈছিলোঁ মহাজনৰ ঘৰটো, সেই পেংক্ৰিয়াছ নামৰ গ্লেণ্ডৰ যিকেইটা চেলৰ পৰা, সেইকেইটা বিটা চেল বুলি কয়, যিকেইটা চেলৰ পৰা পেংক্ৰিয়াছৰ যিকেইটা চেলৰ পৰা ইনচুলিন ওলায়, সেইকেইটা চেলকে নিজৰ শৰীৰেই ধ্বংস কৰে। বাহিৰৰ একো বেমাৰ অহা নাই, বুজি পালে? নিজৰ শৰীৰটোৱে ধ্বংস কৰে। আৰু সেয়েহে টাইপ 1 ডায়েবেটিছটো সৰুকালৰ পৰাই দেখা যায়। এইবোৰ বেমাৰ কেতিয়া ধৰা পৰে জানেনে? কিবা ধৰক সৰু বাচ্ছাটোকে বেমাৰ হ'ল, জ্বৰ হ'ল, চৰ্দি কাহ হ'ল, যদি চুগাৰ চেক কৰিলে তেতিয়া হঠাৎ গম পাব যে সেই বাচ্ছাটোৰ দেখোন মানে কিছুমান মেক্সিমাম টিনেজাৰ মানে ডেকা যুৱক যুৱতী ধৰা পৰে, ইয়াৰ দেখোন চুগাৰ বহুত বেছি। তাৰপিছত যেতিয়া আমি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰোঁ, তেতিয়া টাইপ 1 ডায়েবেটিছ ধৰা পৰে। আৰু যিহেতু টাইপ 1 ডায়েবেটিছত ইনচুলিন নাথাকেই, বুজি পালেনে? ইনচুলিনে নাই, সেইকাৰণে টাইপ 1 ডায়েবেটিছৰ ট্ৰিটমেণ্ট কেৱল আৰু কেৱল ইনচুলিন ল'বই লাগিব, মানে ইনচুলিনৰ ইনজেকশ্যন ল'বই লাগিব। ভয় খাব নালাগে। ধৰক কোনোবা মানুহৰ টাইপ 1 ডায়েবেটিছ আছে, সেইটো এতিয়া শৰীৰৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পৰা নাযাব, কাৰণ নিজৰ শৰীৰটোৱে পেংক্ৰিয়াছৰ ভিতৰত থকা সেই বিটা চেলবোৰ মাৰি পেলাইছে নহয়। ইনচুলিনটো লাগিব নহয় জানো, হয় নাই? নহ'লে শৰীৰৰ কোষবিলাকে শক্তি ক'ৰ পৰা পাব? শৰীৰৰ কোষবিলাকৰ বিভিন্ন কাম থাকে। সেয়েহে সেইসকল মানুহক ডায়েবেটিছৰ কাৰণে কি দিব লাগিব? ইনচুলিন দিব লাগিব। যেতিয়াই ইনচুলিন বাহিৰৰ পৰা দিব, সেই ইনচুলিনবিলাকে গৈ আকৌ সেই চেনিৰ বস্তাৰ পৰা চেনি উলিয়াই উলিয়াই প্ৰতিটো চেলক দি দিব। বুজি পালে? এতিয়া আমি আলোচনা কৰিম টাইপ 2 ডায়েবেটিছৰ বিষয়ে। এই টাইপ 2 ডায়েবেটিছ থকা মানুহৰ শৰীৰৰ ভিতৰত থকা সেই পেংক্ৰিয়াছ গ্লেণ্ডটো, অৰ্থাৎ সেই মহাজনৰ ঘৰটো ঠিক ঠাক থাকে। তাত থকা ইনচুলিনৰ সেই দলটো ঠিক ঠাক আছে। ইনচুলিনৰ দলটোৱে চেনি লৈ লৈ প্ৰতিটো ঘৰৰ সন্মুখত গৈ নকো কৰে, কিন্তু সেই ঘৰৰ ভিতৰত দৰ্জাৰ ভিতৰত যে বহি আছে দাৰোৱানজন, সি কি কৰে? দৰ্জাখন নুখুলোৱে। সেয়েহে এইবোৰ মানুহে সেইবোৰ মানুহৰ সেই চেলবিলাকে চুগাৰ নাপায়, গ্লুক'জ নাপায়, আৰু সেইকাৰণে তেজত গ্লুক'জৰ পৰিমাণ বাঢ়ি যায়। টাইপ 1ত তেজত গ্লুক'জৰ পৰিমাণ বঢ়াৰ কাৰণটো হ'ল ইনচুলিন নাছিলে। ইয়াত ইনচুলিন আছে, কিন্তু ইয়াত কোষৰ ভিতৰতে সোমাব পৰা নাই। কাৰণ কি কাৰণে? সেই কোষৰ ভিতৰত থকা সেই দাৰোৱানজনে সোমাব দিয়া নাই, অৰ্থাৎ সেই চেলটো গ্লুক'জৰ প্ৰতি ৰেজিষ্টেণ্ট। বুজি পালে? আৰু এইটো হোৱাৰ কাৰণ হ'ল মানুহজন যদি শকত হয়, মানুহজনৰ যদি আগতে ডায়েবেটিছৰ ঘৰৰ কাৰোবাৰ হিষ্ট্ৰী আছে, মানুহজনৰ যদি হাই BP থাকে। আচলতে মই বাৰে বাৰে কওঁ যে এক্সাৰচাইজ কৰক, এইকাৰণে কওঁ যে এই টাইপ 2 ডায়েবেটিছটোক আপুনি সদায় কি কৰিব পাৰে? এৰাই চলিব পাৰে। টাইপ 1টোক নোৱাৰে, কাৰণ টাইপ 1টো নিজৰ শৰীৰত আছেই, নোৱাৰে। সেই টাইপ 2 ডায়েবেটিছটো আপোনাৰ ঘৰৰ লগালে সকলোৱে থাকক, কিন্তু আপুনি টাইপ 2 ডায়েবেটিছটোক আপুনি এৰাই চলিব পাৰে। যদি ৰেগুলাৰ এক্সাৰচাইজ কৰে, ৱেইটটো মেইনটেইন কৰে, ভাল ডায়েট খায়, তেতিয়াহ'লে আপুনি সেইটো বঢ়িয়াকৈ এৰাই চলিব পাৰে। এতিয়া কথাটো হ'ল, মই টাইপ 1ৰ কথা ক'লোঁ, টাইপ 2 কথা ক'লোঁ, কিন্তু কোনো ক্ষেত্ৰতে মই লক্ষণৰ কথা কোৱা নাই। লক্ষণৰ কথা এইকাৰণে কোৱা নাই, কাৰণ টাইপ 1 টাইপ 2ৰ দুইটা ক্ষেত্ৰতে লক্ষণ একে হয়। যিহেতু মানুহজনৰ শৰীৰৰ চেলবিলাকে, কোষবিলাকে গ্লুক'জ পোৱা নাই, সেয়েহে মানুহৰ শৰীৰটোৱে লাহে লাহে সেই ফেট, প্ৰটিন এইবিলাক ভাঙিবলৈ আৰম্ভ কৰে। কাৰণ এনাৰ্জি চ'ৰ্চটোতো লাগিব ন, গ্লুক'জে পোৱা নাই, ফেট আৰু প্ৰটিন ভাঙিব আৰম্ভ কৰে। ফেট আৰু প্ৰটিন ভাঙোতে মানুহজন ক্ষীণাই যায়। ভালকৈ মন দিয়ক, ক্ষীণাই যায়। আৰু এইবিলাক কেটাবলিক নহয় জানো? মানুহৰ শৰীৰটোৰ পৰা ক্ষতি হৈছে নাই? এই শৰীৰটোৰ পৰা ক্ষতি হোৱাৰ কাৰণে মানুহজনৰ ভোক বেছি লাগে। এই ভোক বেছি লগাটো কি কোৱা হয়? পলিফেজিয়া। মই কেইদিনমান আগতে এটা ভিডিঅ'ত কৈছোঁ, পলি মানে হ'ল বেছি। মেডিকেল চায়েন্সত POLY মানে হ'ল বেছি। পলিফেজিয়া, বেছিকৈ ভোক লাগে।
আৰু কি হয় ছুগাৰৰ পৰিমাণ তেজত বাঢ়ি যোৱাৰ কাৰণে পেচাবত ছুগাৰ ওলায়, সেইটো কোৱা হয় গ্লাইক'চুৰিয়া মানে গ্লাইক'জ গ্লুক'জ ওলায় ক'ত পেচাবত। আৰু কি হয় অতিমাত্ৰা পেচাব হ'ব, কাৰণ কি হয় তেজত ছুগাৰৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পানীটো শৰীৰৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰে, তাক কি কোৱা হয় পলিইউৰিয়া। পলি মানে বেছিকৈ, ইউৰিয়া মানে ইউৰিন, পলিইউৰিয়া। আৰু বেছিকৈ শৰীৰৰ পৰা পানী ওলাই যোৱাৰ কাৰণে কি হ'ব পলিডিপচিয়া, বেছি পিয়াহ লাগিব, অৰ্থাৎ মানুহজনৰ বেছি ভোক লাগিব, মানুহজনৰ বেছি পিয়াহ লাগিব, মানুহজনৰ ৱেইট লছ হ'ব, মানুহজনৰ পেচাবত চেনি পোৱা যাব, এটচেট্ৰা এটচেট্ৰা। এতিয়া আমি আলোচনা কৰিব গৈ আছোঁ এই যে ছুগাৰ বাঢ়ি থাকে মানুহৰ শৰীৰত, সেই ছুগাৰ বাঢ়ি থাকিলে কি কি হ'ব পাৰে। চাওক চেনিবোৰ যেতিয়া বাঢ়ি থাকিব তেতিয়া আমাৰ শৰীৰৰ যিবোৰ তেজ প্ৰবাহ হৈ থকা শৰীৰৰ শিৰা ধমনী যে আছে সেইবোৰৰ ভিতৰত কি হয় ক্লট জমা হ'ব পাৰে, আৰু সেই ক্লটবোৰ জমা হোৱাৰ ফলত যি ধমনীডাল বা শিৰাডালে য'ত ছাপ্লাই কৰি আছিলে, সেই আৰ্টাৰীডালে য'ত ছাপ্লাই কৰি আছিলে, সেই ছাপ্লাই কৰা অৰ্গেনটো যদি একদম ব্লক হৈ যায় তেতিয়াহ'লে সেই অৰ্গেনটোৱে তেজ নাপাব মানে অক্সিজেন নাপাব। যদি সেই আৰ্টাৰীডালে হাৰ্টটোক ছাপ্লাই কৰি আছিলে বা ব্ৰেইনটোক ছাপ্লাই কৰি আছিলে তেন্তে হাৰ্টটো বন্ধ হৈ যাব, সেইটো কি কোৱা হয় হাৰ্ট এটেক। আৰু যদি ব্ৰেইনত যদি ছাপ্লাই নোহোৱা হৈ যায় সেইটো কি কোৱা হ'ব, সেইটো কোৱা হ'ব ষ্ট্ৰ'ক। সেয়েহে ছুগাৰ বেছি থকা মানুহৰ হাৰ্ট এটেক আৰু ষ্ট্ৰ'ক হোৱাৰ চান্স থাকে, কিন্তু ভয় নাখাব। এক মিনিট, তাৰপিছত কমপ্লিকেশ্যনটো হ'ল যে যিবোৰ মানুহৰ ছুগাৰ বেছি থাকে সেইবোৰ মানুহৰ চকুৰ ভিতৰৰ কি হয় ৰেটিনাখনৰ ভিতৰখনো নষ্ট হৈ যাব পাৰে, কাৰণ একেই কথা ছুগাৰ বেছি, সেই আৰ্টাৰীবিলাক ব্লক হৈ যাব পাৰে, চ' মানুহজন লাহে লাহে পাৱাৰ কম হৈ যায়, হয়তো বা এসময়ত নেদেখাও হ'ব পাৰে, কিন্তু ভয় নাখাব। এক মিনিট কথা আছে। তাৰপিছত কথাটো হ'ল যে নিউৰ'পেথি হ'ব পাৰে। নিউৰ'পেথি মানে হ'ল এই হাই ছুগাৰৰ বাবে নাৰ্ভবিলাকো ডেমেজ হৈ যায়। সেয়েহে মানুহে চাবচোন এই ডায়েবেটিছ বেছি ছুগাৰ আনকণ্ট্ৰল ছুগাৰ থকা মানুহৰ কি হয় ভৰি যদি কাটিলে কি হয় গমেই নাপায়, চেনেলযোৰ ওলাই যায় গমেই নাপায়। সেইবোৰ কিন্তু হয় আনকণ্ট্ৰল ছুগাৰ। মই এইবোৰ যিমান ভয় লগা বেমাৰৰ কথা কৈছোঁ আনকণ্ট্ৰল ছুগাৰ, সেইকাৰণে মই ভয় নাখাব, মই কৈ আছোঁ কিয় ভয় খাব নালাগে। আৰু কি কমপ্লিকেশ্যন হ'ব পাৰে, আৰু এটা কমপ্লিকেশ্যন হ'ব পাৰে কিডনী ডিজিজ। এই হাই ছুগাৰৰ বাবে কিডনীবিলাক লাহে লাহে ফেইলাৰৰ ফালে গুচি যায়। এতিয়া কথাটো হ'ল ইমানবোৰ যে মই কমপ্লিকেশ্যন ক'লোঁ, এইবোৰ কমপ্লিকেশ্যন প্ৰিভেণ্টেবল হয়, যাতে কেতিয়াও আপোনাৰ জীৱনত নাহক সেইটো আপুনি পাৰে। সেইটোৰ বাবে আপোনাৰ একমাত্ৰ উপায় হ'ল আপুনি নিয়মমতে আপুনি কি কৰক ডেইলি এক্সাৰচাইজ কৰক, 45 মিনিটৰ পৰা এঘণ্টা সময় এক্সাৰচাইজ কৰক। আপুনি ৱেইটটো মেইনটেইন কৰক, খানা পিনা আপোনাক ডায়েবেটলজিষ্ট বা আপোনাৰ ডক্টৰে যেনেকৈ পৰামৰ্শ কৰিছে সেনেকৈ কৰক, আৰু লগতে যিখিনি মেডিচিন খাই আছে সেইখিনি মেডিচিন মানে কণ্টিনিউ কৰক। কিন্তু আটাইতকৈ বেছি প্ৰয়োজনীয় হ'ল আপোনাৰ এক্সাৰচাইজ আৰু ৱেইট লছ। আপুনি যদি এক্সাৰচাইজ আৰু যদি ৱেইট লছ কৰে তেন্তে ওৰে জীৱন কোনো টেনশ্যন নাই। ছুগাৰটো কণ্ট্ৰল কৰিব আৰু এটা কাৰণে লাগে, কাৰণ ছুগাৰ বেছি থাকিলে মানুহৰ শৰীৰৰ ইমিউনিটি ডাউন হৈ থাকে। সেইকাৰণে এই ক'ভিড হোৱা পেচেণ্টৰ ক্ষেত্ৰত আমি ন'টিছ কৰিছোঁ যে মানে সকলোৱে ভয় খাব নালাগে, মানে ডায়েবেটিছ হোৱা পেচেণ্টৰ ক্ষেত্ৰত ক'ভিড হ'লে 2-এজন মানুহ অলপ বেছি চিৰিয়াছ হোৱা দেখা পাইছোঁ, কিন্তু সেই বুলি সকলো মানুহ হোৱা নাই, ভয় নাখাব। এতিয়া কথাটো হ'ল ইমানখিনি আলোচনাৰ পাছত মই এটাই অনুৰোধ কৰিম যে কথাখিনিক ভালদৰে বুজি লৈ, যদি ভালকৈ বুজি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো চাওক। মাত্ৰ কিমান হ'ব 10 মিনিট 12 মিনিটৰ বা 15 মিনিটৰ হ'ব। আপুনি আকৌ এবাৰ ভিডিঅ'টো চাওক, আৰু এই ভিডিঅ'টোৰ কথাখিনি আপুনি যদি পাৰে ঘৰৰ মানুহখিনিৰ লগত আলোচনা কৰক। এইবোৰ আলোচনাই সমাজৰ পৰা এই বেমাৰ ব্যাধিবোৰ দূৰ কৰাত সহায় হ'ব, এইবোৰ আলোচনাৰ দ্বাৰা, হয়নে? আৰু কি হ'ব, এই ডায়েবেটিছৰ ইমান মেডিচিন খাই থাকিব লাগে, ডায়েবেটিছৰ পৰা ইমান কমপ্লিকেশ্যন হয়, এই কমপ্লিকেশ্যনবোৰ নহ'ব। মানুহৰ মানে পৰিয়ালবিলাকৰ যিবোৰ দুখৰ বতৰাবোৰ আহে সেই দুখৰ বতৰাবোৰ নাহিব। মইতো সেয়ে চেষ্টা কৰি আছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আকৌ লগ পাম। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।